টিয়কত নিশা উদ্ধাৰ এটি 25 দিনীয়া দেৱশিশু যোৰহাট আৰক্ষী আৰু শিশু সুৰক্ষা বিভাগে দেৱশিশুটি উদ্ধাৰ কৰিছে। এগৰাকী নাবালিকাক বিয়াৰ প্ৰলোভন দি অন্তঃহত্যা কৰাইছিল এটা পাখণ্ডই। তাৰ পাছতে পাখণ্ডটোৱে পলায়ন কৰিছিল। 20 মেত যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰাইছিল অন্তঃহত্যা হেগৰাকী কিশোৰীক। যোৰহাট মেডিকেল কলেজ হাস্পতালতে এটি সন্তান প্ৰসৱ কৰে কিশোৰীগৰাকীয়ে। ভয়তে পৰিয়ালৰ লোকে যোৰহাট মেডিকেল কলেজ হাস্পতালত কিশোৰীগৰাকীৰ বয়স দিছিল 18 বছৰ। মাতৃৰ মতে কিশোৰীগৰাকীৰ প্ৰকৃত বয়স 16 বছৰহে। সন্তান প্ৰসৱৰ পাছতে টিয়কৰ এটা পৰিয়ালক দিছিল নৱজাতকটি। সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। বৰ্তমান শিশুটি ৰখা হৈছে স্বৰাজ নামৰ এটা NGOত। যোৰহাট আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধা পোছা। টিয়কৰ দেৱপ্ৰসাদ বৰুৱা নামৰ সন্তানহীনা পৰিয়ালটোক দিছিল নৱজাতকটি। ঘটনা সন্দৰ্ভত মুখ খুলিছে শিশুটি তুলি লোৱা টিয়কৰ সেই পৰিয়ালটো। বিশেষকৈ চেণ্ট্ৰেল এডপশ্যন ৰেস্কিউ অথৰিটিক এটি সন্তানৰ বাবে তেওঁলোকে আবেদনো কৰি আহিছিল। 2021 চনৰ নৱেম্বৰত আবেদন কৰিছিল পৰিয়ালটোৱে। মেত যোৰহাটৰ এগৰাকী মহিলাই মোলৈ ফোন কৰিলে 11মান বজাত। সেই মৰ্মে মই তেওঁলোকৰ লগত যোগাযোগ কৰিলোঁ। তেওঁলোকে অসুবিধাত বহুত হৈ মোক ফোন কৰি আমাৰ নাম্বাৰটো কোনোবা এজন ব্যক্তিৰ পৰা সংগ্ৰহ কৰি আমিও যে চৰকাৰী NGO হেৰিয়ত আমি এটি পুত্ৰ সন্তান বিচাৰি আবেদন কৰিছিলোঁ। তেওঁলোকে জ্ঞাত জানি বুজি আমাক ইনফৰ্ম কৰিলে। মই সেইমৰ্মে তেওঁলোকক লৈ গ'লোঁ। লৈ যোৱাৰ পাছত তেওঁলোকে প্ৰচিডিঅ'ৰ মতে মেডিকেলত ভৰ্তি কৰালোঁ। মেডিকেলত ভৰ্তি কৰোঁতে তেওঁলোকৰ ডাক্তৰৰ কাগজৰ 18 বছৰ বয়স আছিল। তাৰপাছত ছোৱালী সন্তানটি জন্ম হ'ল। তথাপিও মই কৈছিলোঁ আপোনালোকক মই মানৱীয়তাৰ ক্ষেত্ৰত সহায় কৰিলোঁ, কিন্তু আপোনালোকৰ আমাক কেঁচুৱা নালাগে, মই ঘৰলৈ যাওঁ। তেওঁলোকে পাছত ৰিলিজ হ'ব দিনা আমাক খুব হাতে ভৰিয়ে ধৰি সন্তানটি আমাক সমজাই দিলে। মই উকিলক অৱগত কৰালোঁ। উকিলে ক'লে আপুনি ঘৰলৈ যাওক। যিহেতু সেইদিনা শনিবাৰ আৰু দেওবাৰ আছিল, তেওঁলোকে আমি যদি কেঁচুৱাটো সংগ্ৰহ বা ৰক্ষণাবেক্ষণ নিদিলোহেঁতেন তেওঁলোক মাক আৰু কেঁচুৱাটি হানি হ'লহেঁতেন। তথাপিও আমি 21 চনৰ পৰাই যি অনলাইন আবেদন কৰিছিলোঁ তাত আমি সকলো কাম কাজ প্ৰস্তুতিৰে আগবঢ়াই আছিলোঁ। সেইমৰ্মে আমিও সন্তানহীনা কাৰণেই আমাৰো সন্তান এটা খুব প্ৰয়োজন আছিল কাৰণে আমি ৰক্ষণাবেক্ষণ দিলোঁ। যদিও পৰৱৰ্তী পৰ্যায়ত আইনী ব্যৱস্থাই বা যিকোনো পৰ্যায়ত আমি কেঁচুৱাটি যদি সংগ্ৰহ বা দায়িত্ব ল'বলৈ দিয়ে আমি প্ৰস্তুত আছোঁ। ছোৱালীজনীৰ বয়স আমি যেতিয়া প্ৰচেছিং কৰিবলৈ লৈছিলোঁ উকিলৰ পৰ্যায়ত, এতিয়া ছোৱালীজনী এডমিট কাৰ্ডত বয়স 16 বছৰ কাৰণে আমি আগবাঢ়িব নোৱাৰিলোঁ। আমি আগতে জনা নাছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।